আজি ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ফেব্ৰুৱাৰী আৰু আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লুৰিণজ্যোতিয়ে কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা লুৰিণজ্যোতি গগৈৰ। মৰাণত ELF উদ্বোধনক লৈ জনাইছে আদৰণি। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সাৰ্বভৌমতাৰ বাবে কৰা যিকোনো কামত সমৰ্থন থাকিব লুৰিণজ্যোতি গগৈ। আজি মৰাণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ELF। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ELFত এয়াৰ শ্ব' চাই অভিভূত প্ৰধানমন্ত্ৰী। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে মৰাণত নিৰ্মাণ কৰা ELF নিৰ্মাণ এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল কাম। এনে কাম কৰাত একো আপত্তি থাকিব নোৱাৰে। মোৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দেশৰ নিৰাপত্তা প্ৰথম, এই ক্ষেত্ৰত কোনো দ্বিমত থকা উচিত নহয়। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমক ৰঙা চকুৰে চোৱাসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি। উন্নয়ন আৰু বিকাশৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয়। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে। অহাবাৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান। এটাও অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ। ইয়াৰ পাছত নিবনুৱাসকলৰ বাবে আহি পৰিছে এটা অত্যন্ত সুখবৰ। অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক যুৱতীয়ে এতিয়াৰ পৰাই অনুশীলন আৰম্ভ কৰক। আৰক্ষী বিভাগতো দিয়া হ'ব শীঘ্ৰেই নিযুক্তি। বিজেপি চৰকাৰ আহিলেই এই নিযুক্তি দিয়া হ'ব। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ নতুনকৈ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখত কৰিলে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা। এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। অহাবাৰ দিয়া হ'ব 2 লাখ নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ সৈতে ভয়ংকৰ ঘটনা। নিৰীক্ষকে বহি টানি নিয়াৰ পিছতে ছাত্ৰীয়ে কৰে ভয়ংকৰ ঘটনা। নিশা শ শ লোকৰ উত্তপ্ত পৰিস্থিতি বিৰাজমান। চিলাপথাৰত উচ্চতৰ মাধ্যমিকৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। বহি কাঢ়ি নিয়াৰ পিছতে নিৰীক্ষকে ছাত্ৰীগৰাকীক ওলাই দিয়াৰ পিছতে হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। পৰীক্ষা অন্ত পৰিবলৈ 10টা মিনিট থকা অৱস্থাতে নিৰীক্ষকে বহি টানি লৈ যোৱাৰ অভিযোগ। ইয়াৰ পিছতে লজ্জিত হৈ ভয়ংকৰ কাণ্ড ছাত্ৰীৰ। উত্তেজিত শিক্ষাৰ্থীয়ে ঘেৰাও কৰি ৰাখে পৰীক্ষা নিৰীক্ষকক। সংকটজনক অৱস্থাত আহত ছাত্ৰীক হাস্পতালত ভৰ্তি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। চিলাপথাৰ অকাজান জনজাতি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এই ঘটনা। চিলাপথাৰ উচ্চ মাধ্যমিকৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বহি নিৰীক্ষকে ছাত্ৰীগৰাকীক ওলাই দিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতি।